যোৰহাটত কাছ উদ্ধাৰ। যোৰহাটৰ ৰয়েল ৰোডৰ ৰেলৱে হেৰেঙা দলঙৰ সমীপত ভোগদৈ নৈত উদ্ধাৰ হয় এটা কাছ। লক্ষ্যজ্যোতি দাস নামৰ গাঁওৰক্ষী বাহিনীৰ সদস্যগৰাকীয়ে কাছটো ভোগদৈ নৈত দেখা পাই উদ্ধাৰ কৰি আনি পিছত বন বিভাগৰ হাতত চমজাই দিয়ে। উল্লেখ্য যে ভোগদৈ নৈত সাধাৰণতে কাছ দেখা পোৱা নাযায়, সেয়েহে এই কাছটো প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ সমাগম হয়। মেইন কথা কি হ'ল, কাছটো এবিধ দুষ্প্ৰাপ্য জীৱই হয়। আমাৰ এই ভোগদৈ নদীত আমি কাছটো প্ৰথমবাৰ দেখিছোঁ। গতিকে এই লক্ষ্যজিৎ দাসে, আমাৰ গাঁওৰক্ষী বাহিনীৰ এজন সদস্য, লক্ষ্যজিৎ দাসে কাছটো উদ্ধাৰ কৰে। উদ্ধাৰ কৰি আমাৰ গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে। খবৰ দিয়াৰ পাছত আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ দিয়াৰ লগে লগে তেওঁলোক আহে আৰু আমি তেওঁলোকক এই কাছটো চমজাই দিওঁ। আমাৰ গাঁওৰক্ষী বাহিনীৰ সদস্য এজনে নৈ কিনাৰলৈ গৈছিলে। যাওঁতে তাতে মানে এটা কাছ পালে। কাছটো উঠাই আনিলে, আনি পেলাই আমাৰ তেওঁলোক ঘৰত ৰাখিলে আৰু আমাৰ গাঁওৰক্ষী বাহিনীৰ খবৰ দিলে। আমিও আহিলোঁ, আহি পেলাই আমি ফৰেষ্টক খবৰ দিলোঁ। খবৰ দিয়াৰ পিছত এতিয়া আমাৰ বৰ্তমান কাছটো তেওঁলোকে সংৰক্ষণ কৰি লৈ গৈছে। তেওঁলোকক অকণমান ট্ৰিটমেণ্টো কৰিব, কৰি পেলাই তেওঁলোকে কিবা ব্যৱস্থা কৰি পেলাই এৰি দিম বুলি আমাক কৈ পেলাই আমাৰ হাতৰ পৰা লৈ গৈছে। অনুমানিক 9.5-10 কেজিমান হ'ব। এইবাৰ প্ৰথম আমি কাছ ভোগদৈ দেখিছোঁ। তাকে ৰাইজেও চাবলৈ আহিছে, ভালো লাগিছে দেখি পেলাই। কিন্তু আজিৰ পৰা আমি তাক দেখা নাছিলোঁ, এই প্ৰথম আমিও দেখিছোঁ। তাকে ৰাইজেও চাবলৈ আহিছে। বহুত দিনটো কাছ বস্তু নেদেখাই হ'লোঁ আজিকালি আমি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।